নমস্কাৰ ডলিজ কালেকশ্যনৰে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে কুশলে আছে। কিছুমান ধুনীয়া ধুনীয়া পিয়ৰ পাটৰ মেখেলা চাদৰ যোৰা আপোনালোকক আকৌ দেখাবলৈ লৈছোঁ। যদি আপোনালোকৰ পচন্দ হয় তেনেহ'লে ডলিজ কালেকশ্যনৰ কণ্টেক্ট নম্বৰ যোগাযোগ কৰি আপোনালোকৰ মন পচন্দৰ কাপোৰযোৰ বুকিং কৰিব পাৰিব। আৰু এইখিনিতে এটা কথা কওঁ, মই গৈ আছোঁ জামুগুৰি হাটলৈ 6 তাৰিখ 7 তাৰিখ আৰু 8 তাৰিখ। কি কাৰণে গৈ আছোঁ বহুতে গম পায় আৰু বহুতে নাজানে, সেইকাৰণে আজি মই ক'বলৈ ওলাইছোঁ আপোনালোকক। তাত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন। 95 সংখ্যক বাৰ্ষিক অধিৱেশনত মই বাণিজ্য মেলাত যোগদান কৰিবলৈ গৈ আছোঁ আৰু আপোনালোকক সকলোকে লগ পাম বুলি আশা ৰাখিছোঁ। তাত হ'ব জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ, ঢলাইবিল আৰু নাহৰবাৰী পথাৰত। বহুত ডাঙৰকৈ হয়, বহুতে জানেই শংকৰদেৱ সংঘৰ অধিৱেশনখন কিমান ধুনীয়াকৈ তেখেতলোকে অনুষ্ঠিত কৰে। আচলতে যোৱাবাৰ মই গৈছিলোঁ যোৰহাটলৈ, বহুত বেছি ভাল লাগিল। মানে ইমান ভক্তসকল আহে, ইমান ধুনীয়াকৈ অনুষ্ঠানখন হয়। আচলতে মই আগতে গৈ পোৱা নাছিলোঁ, যোৱাবাৰ যোৰহাটত হওঁতে মই গৈছিলোঁ। তাত বহুতেই বেছি ভাল লাগি আহিল। আচলতে ইমান ধুনীয়া, ইমান নিয়াৰিকৈ কামবোৰ তেখেতলোকে কৰে, গৈ ভাল লাগিল। এইবাৰো সেইকাৰণে মই যাম 6 আৰু 7 তাৰিখ আৰু 8 তাৰিখলৈকে মই তাতেই থাকিম। আৰু আপোনালোকে যিসকলে মোৰ অনলাইনত কাপোৰ লৈ আছিল, আচলতে এতিয়া ওচৰ হ'ব আৰু যিসকলে তেজপুৰ, গহপুৰ, বিশ্বনাথ চাৰিআলি ওচৰ পাজৰ যিসকলে মানে মোৰ নগাঁও, যিসকলে মোৰ ওচৰ পাজৰসকলে কাপোৰ লৈ আছিল অনলাইনত, তেওঁলোকে তালৈ যদি আহে, মানে ওচৰতে হ'ব আপোনালোকৰ যিহেতু, তাত মোক লগ পাব বাণিজ্য মেলাত। মই তাত থাকিম 3 দিন। সেইকাৰণে আপোনালোকক আজি ধুনীয়াকৈ মই কৈ দিছোঁ। আচলতে তেতিয়াহে আপোনালোকে গম পাব যে মই সেইকেইদিন ক'ত আছোঁ। সেইকাৰণে আজি এতিয়া ধুনীয়া ধুনীয়া কাপোৰ কেইযোৰমান মই দেখাই দিম, আপোনালোকৰ যদি পচন্দ হয় ল'ব পাৰিব। আৰু তালৈ জামুগুৰি হাটলৈ আহিলে, মানে শংকৰদেৱ সংঘৰ অধিৱেশনলৈ আপোনালোকে আহিলে কাপোৰবোৰ, ডলিজ কালেকশ্যনৰ কাপোৰবোৰ কেনেকুৱা, যিসকলে লোৱা নাই দেই, লোৱাসকলেতো জানেই কাপোৰৰ কোৱালিটি কেনেকুৱা। যিসকলে ল'ম বুলি বৰ্তমান ভাবি আছে, মোক মেছেজ কৰি থাকে, তেখেতলোকে তাত আহি কাপোৰবোৰ নিজে চুই এনেকৈ ল'ব পাৰিব। সেইকাৰণে মই আপোনালোকক আগতীয়াকৈ জনাই দিছোঁ। এইযোৰ চাওক, কিমান ধুনীয়া এযোৰ কাপোৰ, কিমান ধুনীয়া এযোৰ কাপোৰ দেখাইছোঁ। ৰংটো চাওক কাপোৰযোৰৰ, আৰু ফুলৰ আৰ্হি চাওক কিমান ধুনীয়া হয়। এখন চাদৰখন হ'ব, চাদৰখন কিমান মৰম লগা ধুনীয়া হৈছে চাওকচোন। এণ্টিক গুণাৰ ওপৰত পিংক সূতাৰে মিনা, কাপোৰযোৰৰ ৰং চাওক আৰু গুণাৰ ৰং চাওক আৰু মিনাৰ ৰং চাওক। কিমান ধুনীয়া এযোৰ কাপোৰ মই আপোনালোকক দেখাবলৈ লৈছোঁ। চাওক কিমান ধুনীয়া হয়। এখন চাদৰখন হ'ব, এখন মেখেলা হ'ব, লগতে এটা ধুনীয়া ব্লাউজ পিচ থাকিব। এইবোৰ আচলতে নতুন আৰ্হিৰে মই কাপোৰবোৰ বোৱাই আছোঁ আৰু আপোনালোকক দেখুৱাই আছোঁ, আপোনালোকৰ পচন্দ কৰিবলৈ সুবিধা হোৱাকৈ। এইখন মেখেলা হ'ব, মেখেলাখন চাওক কিমান ধুনীয়া, কিমান মৰম লগা ধুনীয়া, লগতে এটা ধুনীয়া ব্লাউজ পিচ। বহুতেই ধুনীয়া এযোৰ কাপোৰ মই আপোনালোকক দেখাইছোঁ। আচলতে বহুতেই এই ৰংটো পচন্দ কৰে দেই, মই বোৱাই আনো, লগত চল্ড আউট। এতিয়া দেখাইছোঁ, এইযোৰ আহি পাইছেহি। আপোনালোকৰ যদি পচন্দ হয় ডলিজ কালেকশ্যনৰ কণ্টেক্ট নম্বৰ যোগাযোগ কৰি ল'ব পাৰিব। আৰু এযোৰ দেখাওঁ, বহুতেই ধুনীয়া কাপোৰ। আৰু এযোৰ আপোনালোকক মই দেখাওঁ, এইযোৰ চাওকচোন, ৰংটো কিমান ধুনীয়া হয়। এইযোৰ পিংক সূতাৰে মিনা কৰা আছে, চিলভাৰ গুণাৰ ওপৰত, বহুতেই ধুনীয়া। সৰু সৰু বুটা থাকিব ওপৰলৈ চাদৰখনৰ, আৰু আঁচলটো এনেকৈ থাকিব। চাওক কিমান ধুনীয়া হয়, চিলভাৰৰ ওপৰত পিংক সূতাৰে, গুলপীয়া সূতাৰে মিনা কৰা আছে। এখন চাদৰখন হ'ব, এইকেইটা ছাইড পাৰি হ'ব, লগতে এটা ধুনীয়া ব্লাউজ পিচ থাকিব। আপোনালোকক ধুনীয়াকৈ চাদৰখন লৈ দেখাই দিওঁ। চাওক কিমান মৰম লগা ধুনীয়া, ৰংটো চাওকচোন, বহুতৰে পচন্দৰ ৰং এইবিলাক। নতুন নতুন আৰ্হিৰে বোৱাই থকা ধুনীয়া ধুনীয়া পিয়ৰ পাটৰ কাপোৰ আপোনালোকক মই দেখাই আছোঁ। এখন চাওক কিমান ধুনীয়া হয়, এখন চাদৰ হ'ব, এইকেইটা ছাইড পাৰিকেইটা চাওক কিমান মৰম লগা ধুনীয়া, লগতে এখন ধুনীয়া মেখেলা আৰু এটা ধুনীয়া ব্লাউজ পিচ। ব্লাউজ পিচটো চাওক কিমান ধুনীয়া হয়। এইটো চাওক মিনা আছে আৰু চিলভাৰৰ ওপৰত, আৰু এখন ধুনীয়া মেখেলা আপোনালোকক দেখাই দিছোঁ। এখন মেখেলাখন চাওক, কাপোৰযোৰৰ ৰংটো চাওকচোন কিমান ধুনীয়া হয়। সকলো বয়সৰ মানুহে পিন্ধিব পৰা এযোৰ বহুতেই বেছি ধুনীয়া কাপোৰ আপোনালোকক মই দেখাই আছোঁ। যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে, ডলিজ কালেকশ্যনৰ কণ্টেক্ট নম্বৰটো স্ক্ৰীনত ধুনীয়াকৈ দিয়াই থাকিব, যাক যোগাযোগ কৰিব